হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক অৱগত কৰিবলৈ লৈছোঁ যে সাঁচি গছত ইনকুলেশ্যন। সাঁচি গছত ইনকুলেশ্যন কেতিয়া কৰা হয় বা কিয় কৰা হয়? আপোনালোকৰ জ্ঞাত যে অসমৰ সাঁচি গছত আগৰ সঞ্চিত হয়। এবিধ পোকে গছজোপাক মাজৰ অংশটো, সাঁচি গছজোপাৰ মাজৰ অংশটো এবিধ পোকে খাই দিয়ে, অৰ্থাৎ ভিতৰটো মাজে মাজে খুলি দিয়ে আৰু যিমান দীঘলীয়াকৈ খায় সিমান দীঘলীয়াকৈ তাতে এবিধ ফাংগাছৰ দ্বাৰা আক্ৰান্ত হৈ তাতে লাখ টকীয়া এটা সম্পদ জমা হৈ যায়। কিন্তু অসমৰ কিছু অঞ্চলৰ বাদে পৃথিৱীৰ কোনো জেগাত এই পোকটো নাই। ধৰক মালয়েছিয়া, ইৰাক, ইৰাণ আদি জেগাতো সাঁচি গছ আছে, কিন্তু এই পোকটো নাই। কিন্তু তেওঁলোকেও 3 একৰ 4 একৰ মাটিত সাঁচি গছৰ খেতি কৰিছে আৰু সেই সাঁচি গছৰ পৰা লাখ লাখ টকা আহৰণ কৰিছে। আমাতকৈ তেওঁলোকে বেছি পইচা পাইছে। আজি আপুনি এই যিটো সাঁচি পুলি দেখি আছে, এই সাঁচি পুলিটো 30 ফুট ওখ হ'ব। এই পুলিটোত তেওঁলোকে কিমান টকা উপাৰ্জন কৰিব, হয়তো 30 ফুটত 30 লাখ টকাও হ'ব পাৰে। কিন্তু আমি এই পুলিটোত সিমান টকা কেতিয়াও নাপাওঁ। কিয় নাপাওঁ জানেনে? যেনেকৈ পাহাৰত শিলৰ কি মূল্য আছে, আপুনি পাহাৰৰ পৰা শিল এটা দাঙি আনক, আপোনাক কোনেও একো নকয়। বা আপুনি নদীৰ পাৰত গৈ বস্তা বালি ভৰাই লৈ আহিলে আপুনি কোনো মূল্যই দিব নালাগে। তেনেকৈ এই সাঁচি গছবোৰ আমাৰ মাজত তেনেকুৱা অৱস্থা এটাই হৈছে। এতিয়া মোৰ পৰা কেইটামান গুটি কুৱেইটলৈ যাব। কেনেকৈ যাব? আপোনাৰ তাৰ পৰা এজন ল'ৰা, মানে মোৰ নিজৰ সম্পৰ্কীয় ল'ৰা তাত থাকে। সি মোক কৈছে যে কেইটামান গুটি দিব, তাত এটা পুলিৰ দাম 5,000। মই কেইটামান এইবাৰ গুটি লৈ যাম। আপুনি মন কৰকচোন, এটা পুলিৰ দাম তাত 5,000, আমি গছডাল বিকো 5,000। গতিকে ঠাই বিশেষে ইয়াৰ চাহিদা বেলেগ। কাৰণ এনেকুৱা কিছুমান ঠাই আছে য'ত ইয়াৰ পাতলৈকে ব্যৱহাৰ হয়, মানে ইণ্ডাষ্ট্ৰি গঢ়ি উঠিছে। গছডাল কাটি কুটি পিহি পাউডাৰ কৰি পেলাইছে। পাউডাৰ কৰি তাক প্ৰসাধন সামগ্ৰী বনাইছে বা বিভিন্ন ঔষধ বনাইছে। কিন্তু আমাৰ কি কৰিছে? গছডাল কাটিছে, মাল থকাখিনি লৈছে, মাল নথকাখিনি পেলাই থৈ গুচি গৈছে। কিন্তু সেইখিনি আমি ইউজ কৰিব জনা নাই।
বা ইয়াৰ ওপৰত গৱেষণাও হোৱা নাই, ভালকৈ হোৱা নাই। গৱেষণা হৈছে কেনেকৈ ইয়াক মাল সৃষ্টি কৰিব পাৰি তাৰ ওপৰত গৱেষণা হৈছে, আৰু সেই পদ্ধতিটো ইনকুলেশ্যন বুলি কোৱা হৈছে। এতিয়া মই আপোনাক ইনকুলেশ্যনৰ বিষয়ে যদি ক'বলৈ যাওঁ, মই ইনকুলেশ্যনটো ভাল বুলিও আপোনাক ক'ব নোৱাৰোঁ, আপোনাক মই বেয়া বুলিও ক'ব নোৱাৰোঁ। যিহেতু পৰীক্ষামূলকভাৱে কামখিনি কৰিবলৈ হাতত লৈছে আজি 5 বছৰমানৰ পৰা, যেতিয়া আপুনি এজোপা গছত ইনকুলেশ্যন কৰি লাখ টকাত বিক্ৰী কৰিব, তেতিয়া সেইটো ভাল ব্যৱস্থা। যদি আপুনি ইনকুলেশ্যন কৰাৰ পিছত গছজোপা বিক্ৰী কৰিব নোৱাৰিলে, অৰ্থাৎ গছজোপা ইনকুলেশ্যন কৰোঁতে আপোনাৰ 10,000 পৰিছিলে, কিন্তু শেষত দেখিলে যে গছজোপা আপোনাৰ এতিয়াও বিক্ৰী হোৱা নাই, তেতিয়াতো আপুনি মোক বেয়া পাব। বা মই বেয়া বুলি ক'লে, ইনকুলেশ্যন নকৰিব বুলি ক'লে, যিসকলে পৰীক্ষা নিৰীক্ষা কৰি আছে তেওঁলোকেও মোক বেয়া পাব। গতিকে মই আপোনাক দৃঢ়তাৰে নকওঁ যে আপুনি ইনকুলেশ্যন কৰক বা আপুনি ইনকুলেশ্যন নকৰিব। কিন্তু কথা হ'ল, আজি অসমৰ বাহিৰত যিবিলাক সাঁচি বাগান গঢ়ি উঠিছে, তেওঁলোকে কেনেকৈ সাঁচি গছত আগৰৰ সৃষ্টি কৰিছে। তেওঁলোকে কৃত্ৰিম উপায়ে কৰিব লাগিব। হয়, তেওঁলোকে চি গ্ৰেডৰ মাল পাব বা বি গ্ৰেডৰো পোৱা সম্ভাৱনা থাকে। তাত কিছুমান পদ্ধতি আছে, যিখিনি কথা মই আপোনালোকক অৱগত নকৰোঁ লাগে, কাৰণ গছজোপাৰ ওপৰত কিন্তু অত্যাচাৰ কৰিব লাগে। গছজোপাও জীৱ হয়। এটা পুলি লালন পালন কৰি এই পুলিটোৰ ওপৰত অত্যাচাৰ কৰিব আপুনি পাৰিব নে নোৱাৰে? যেনেকৈ আমি ঘৰত পোহা ছাগলীটো, হাঁহটো, কুকুৰাটো, পাৰটো মাৰি খাবলৈ আমাৰ অসুবিধা হয়, তেনেকৈ আমি আমাৰ এই গছজোপাক স্বাভাৱিকভাৱে আমি হ'বলৈ দিওঁ, কিন্তু তাক অত্যাচাৰ কৰিবলৈ আমাৰ মন নাযায়। কিন্তু বাহিৰৰ দেশবিলাকত এবিধ বিশেষ গজাল কিনিবলৈ পোৱা যায়, আৰু 4 ইঞ্চিৰ ওপৰে ওপৰে গোটেই গছডালত গজালখিনি মাৰি দিয়ে, আৰু এটা নিৰ্দিষ্ট সময়ত গোটেই গজালখিনি খুলি দিয়ে, আৰু তাতেই মাল জমা হয়। নিৰ্দিষ্ট সময়ৰ ভিতৰতে গছডাল কাটিবলগীয়া হয়। চাওক, গতিকে গছডালত যদি 4 ইঞ্চিৰ ওপৰত গজাল থুকি যায়, সেই গছডালে কম কষ্ট পাব। হয়, পোকে খালেও গছডালে কষ্ট পাবই। গতিকে আপুনি যদি সক্ষম হয়, তেতিয়াহ'লে আপুনি গোটেই গছডালত আপুনি গজাল মাৰি দিব পাৰে। এজোপা গছত 5 কেজিৰ পৰা 15 কেজি পৰ্যন্ত আপুনি গজাল মাৰি দিব পাৰে। 4 ইঞ্চিৰ ওপৰে ওপৰে আপুনি গজাল মাৰি দিব পাৰে। কিন্তু এইকেইটা সমস্যা আহিলে, এটা গজাল আপুনি কিমান দিন গছজোপাৰ ভিতৰত ভৰাই থ'ব? আপুনি 6 মাহ ভৰাই থ'লে, 6 মাহৰ পিছত আপুনি গজালখিনি উলিয়াই আনিলে, উলিয়াই অনাৰ পিছত 6 মাহৰ ভিতৰত আপোনাৰ সেই ফুটাখিনি বন্ধ হৈ যাব, আৰু 6 মাহৰ মানে 1 বছৰৰ ভিতৰতে যদি আপুনি সেই পুলিটো বিক্ৰী নকৰে, তেতিয়া আপোনাৰ সমূলঞ্চে ধৰা মালখিনি আকৌ কাঠলৈ ৰূপান্তৰিত হৈ যাব। গতিকে আপুনি বিক্ৰেতাও ঠিক কৰিব লাগিব। সেই বিক্ৰেতাজনে, যিজনে বিক্ৰেতা নহয় মানে ক্ৰেতা, আপুনি ক্ৰেতা ঠিক কৰিব লাগিব, আৰু সেই ক্ৰেতাজনে আপোনাৰ গছডালত গজাল মৰা বুলি গম পালে নিচেকৈ নিকিনে। কাৰণ আমাৰ ইয়াত সেইটো এতিয়ালৈকে ইমান ভাল ব্যৱস্থা হোৱা নাই, কাৰণ কি চি গ্ৰেডৰ মাল ওলাব, গম পালেনে? আপুনি ইনকুলেশ্যন কৰিলে কিন্তু মোৰ পদ্ধতিত আপুনি চি গ্ৰেডৰ মাল পাব। গতিকে সেইখিনিতে আমি বেপাৰীক
ফাঁকি কৰিবলগীয়া হয়। গজাল আমি মাৰোঁ, গজালটো উলিয়াই নানো, গজালটোত ভিতৰলৈ ভৰাই দিলোঁ আৰু কম গজাল মাৰিলোঁ। বেপাৰীয়ে সেইকেইটাকে ফুটি বুলি ভাবি কিনি নিলে আৰু কিনি নিয়াৰ পিছত তেওঁ মোক বেছি দাম দি থৈ গ'ল। এটা ফুটিত মানে ধৰক 10টা যদি ফুটি থাকে, তেওঁলোকে সেই গছজোপাত 5,000 বা 10,000 টকা অপৰায়সে দিব, কাৰণ ফুটি আছে। তেওঁলোকে ওপৰলৈ উঠি যায়, ওপৰতো চাই লয় যে ওপৰতো ফুটা আছে, কাৰণ আপুনি দা লগাবলৈ নিদিয়ে, কাৰণ আপুনি জানে এইকেইটা আৰ্টিফিচিয়েল। তেওঁলোকে সেইকেইটা পতিয়ন যাব, কাৰণ গজালটো মাৰি দি আপুনি যেতিয়া 3 mm তললৈ ভৰাই দিলে, তাৰ ছালখন বন্ধ হৈ যাবই, তাত এটা স্পট পৰিবই, সেই স্পটটোকে বেপাৰীজনে ফুটি বুলি ভাবিবই, কাৰণ আমাৰ ইয়াত তেনেকুৱা কাৰ্য কৰা নহয়। গতিকে তেওঁলোকে আপোনাক গছজোপাত ভাল দাম এটা দি লৈ গুচি যাব। কিন্তু সেই গছডাল তেওঁ হয়তো ভাল দামতেই বিকিবগৈ, বা তেওঁৰ পৰা যিজনে কিনিব সেইজনে কিন্তু দা মাৰি সেই ফুটিকেইটা চাব, আপুনি চাবলৈ নিদিয়ে। কিন্তু তেওঁৰ পৰা যেতিয়া কিনিব, তেওঁ হুক মাৰিয়ে গম পাই যাব যে এইটো আৰ্টিফিচিয়েল কৰা মাল। গতিকে মালটোত তেওঁ কম দাম দিব। এনেকুৱাখিনি সমস্যা আছে, কাৰণ আৰ্টিফিচিয়েল ছিষ্টেমটো মানে ইনকুলেশ্যন ছিষ্টেমটো বৰ্তমান আমাৰ ইয়াত চলা নাই। আৰম্ভ কৰি আছে মানুহে। কথা হ'ল যে যেতিয়া আমাৰ পোকে খায়, পোকে খোৱাৰ মূল তত্ত্বটো সেইটোৱেই, গোটেই মধ্যাংশটো খাই দিয়ে, আৰু খাই দিয়াৰ পিছত সেই মধ্যাংশত এবিধ ফাংগাছ উৎপন্ন হয়, আৰু সেই ফাংগাছটো এটা সময়ত গছৰ যে আমাৰ সাৰ বুলি কয়, চেগুন গছৰ সাৰ, তেনেকুৱাকৈ এটা ক'লা ক'লা দাগ বহি যায় আৰু ফিলাপ হৈ যায়, ক'লা ক'লা হৈ একদম ফিলাপ হৈ যায়। সেই বস্তুটো যেতিয়া পাই যাব, সেইটো হ'ল কোটি টকাৰ মাল, একদম ফিলাপ হৈ যাব। তাৰ কাৰণে গছজোপাক লাগিব কমচে কম 50 বছৰ। গতিকে আমাৰ মানুহে ইমান ধৈৰ্য সহকাৰে গছ ৰাখিবও নোৱাৰে, আৰু এনেকুৱা সৌভাগ্য আমাৰ মানুহত নহয় যে হীৰাৰ দৰে বস্তু সাঁচিজোপাত উৎপন্ন হোৱালৈ ৰৈ থাকিব পাৰিব। হেল্ল' বন্ধু, মই ইয়াৰ ওপৰত ভালেখিনি কথা ক'ব লাগিব। আজিয়ে মই ইমানখিনি কথা কৈ শেষ কৰিব নোৱাৰোঁ। মই মাত্ৰ আজি পাতনিটোহে মেলিছোঁ, ইনকুলেশ্যনৰ ওপৰত মই মাত্ৰ পাতনিটোহে মেলিছোঁ। আৰু মই যেতিয়া কথাখিনি কৈ যাম, আপুনি গ্ৰহণযোগ্যখিনি গ্ৰহণ কৰিব, যিখিনি গ্ৰহণযোগ্য নহয় আপুনি সেইখিনি বাদ দিব। মোৰ গোটেই ভিডিঅ'টোত আপুনি 2টা বা 3টা খুব সুন্দৰ কথা পাব। সেই কথাকেইটা আপুনি ব্যৱহাৰ কৰিব। সদ্যহতে এতিয়া সাঁচি পুলি সংগ্ৰহ কৰাৰ সময়। মই সাঁচি পুলি ৰোৱাৰ সময় বুলি কোৱা নাই, সাঁচি পুলি সংগ্ৰহ কৰাৰ সময়। এতিয়া গছত গুটি আহি গৈছে। লাহে লাহে আপোনালোকে দেখিবলৈ পাইছে যে এই গছবিলাকত এতিয়া গুটি আহি গৈছে। যিবিলাক গছ পোকে খোৱা নাই, সেই গছবিলাকত ইতিমধ্যে লমালমে গুটি লাগিবলৈ আৰম্ভ কৰিছে। এই গুটিখিনি মই যথা সময়ত আপোনালোকৰ হাতত তুলি দিব পাৰিম। কথা হ'ল, এজন বন্ধুৱে গুৱাহাটীৰ পৰা প্ৰশ্ন কৰিছে যে মোক অলপ গুটি লাগে। মই তেখেতক এটা অনুৰোধ কৰিম যে তেখেতে মোৰ লগত কণ্টেক্ট কৰিব লাগিব। মই যথাসময়ত তেখেতৰ লগত কণ্টেক্ট কৰিম। তেখেতে নাইট ছুপাৰত গুচি আহিব, তেখেত তিতাবৰত নামিব, এখন বেটাৰী ৰিক্সা ল'ব, লৈ দিনটো তেওঁ সাঁচিৰ বাগানবিলাক চাব আৰু সাঁচিৰ গুটিবিলাক ল'ব, আৰু গধূলি আকৌ তিতাবৰত নাইট ছুপাৰত উঠি
গুৱাহাটীলৈ গুটি সহ ঘূৰি যাব, মই তাৰ ব্যৱস্থা কৰি দিম। হয় বন্ধু, আপোনাক মই নিৰাশ নকৰোঁ, কিন্তু মই আপোনাক সুবিধাটো তেনেকৈহে দিব পাৰিম। আপুনি অকণমান কষ্ট কৰিবই লাগিব, কাৰণ আপুনি নাইট ছুপাৰত গুচি আহক, আপোনাৰ 500-600 টকা খৰচ হ'ব, বা আপুনি ট্ৰেইনত গুচি আহক, আপোনাৰ 200 টকা খৰচ হ'ব। আৰু আপুনি এখন বেটাৰী ৰিক্সা যদি লৈ লয়, বেটাৰী ৰিক্সাখনে আপোনাক সাঁচি গছৰ গুটিৰ গুৰিলৈ লৈ যাওঁতে বৰ বেছি পইচা ল'ব, 200 টকা। আৰু গুটি সংগ্ৰহ কৰি সেই ৰিক্সাখনে আপোনাক আকৌ তিতাবৰত এখন হোটেলত নমাই দিব, তাতে আপুনি ফ্ৰেছ হৈ ল'ব পাৰিব, বা য'তেই হওক আপোনাক তেওঁৱে সুবিধা কৰি দিব, কাৰণ আমাৰ ইয়াৰ প্ৰত্যেকজন মানুহে বহুত ভাল। আৰু তাৰপাছত আপুনি আকৌ 9টা বজাত নাইট ছুপাৰত উঠি আপুনি গুচি যাব। আপোনাৰ 2000 টকা খৰচ হ'ব, কিন্তু 2000 টকাত আকৌ আপুনি লাখ লাখ টকাৰ সম্পদ লৈ যাব পাৰিব। এইকণ কষ্ট আপুনি কৰিবই লাগিব। হেল্ল' বন্ধু, মই অহাকালি আকৌ লগ পাই আছোঁ। আপুনি কমেণ্ট কৰিব, ইনফ্লেশ্যনৰ ওপৰতো আপুনি কমেণ্ট কৰিব, সাঁচি গুটিৰ দিয়াৰ ছিষ্টেমটোৰ ওপৰতো আপুনি মোক কমেণ্ট কৰি জনাব যে আপুনি সুখী, মোৰ কথাখিনিত সুখী নে অসুবিধা হ'ব। আজিলৈ আহোঁ। যদি আপুনি নতুনকৈ আহিছে, যিকেইজন বন্ধু নতুনকৈ আহিছে, এটা লাইক কৰিব, কমেণ্ট কৰিব, মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব। কেতিয়াবা নহয় কেতিয়াবা কিবা সহায় হ'ব। আজিলৈ আহোঁ, ধন্যবাদ।